হেল্ল' গাইজ, আপোনালোকৰ খবৰ ভালনে? মই দুৰ্লভ বলো ময়ো ব্লগ বনোৱা ষ্টাৰ্ট কৰি দিওঁ। ট্ৰাই কৰি চাওঁ। ট্ৰাই কাৰণে মই কিয় যাতা ইয়াৰ হে কি নেহি যেতিয়া এই মানুহৰ ব্লগ বনোৱা চাইছিলোঁ, ব্লগবোৰ চাইছিলোঁ স্পেচিয়েলি, তেতিয়া ইমান সহজ যেন লাগে। একো নাই, কথাই পাতিব লাগে, দেখুৱাবও লাগে। যেতিয়া মই ট্ৰাই কৰিছোঁ, এটা ধেমালি কথা ন। পাৰ্কত গ'লোঁ মই অলপ 3টা-4টামান বজাত বোলো পাৰ্কত গৈ বনাম। তেতিয়া মানে লাইক কেমেৰা অন কৰিলোঁ। কেমেৰা অন কৰাৰ পিছত মানুহৰ অহা যোৱা কৰি থাকে ন, তেতিয়া একদম লাজ যেন লাগি তাৰপিছত বোলা এৰি দিয়া বুলি ৰুমত গুচি আহিলোঁ। ৰুমত আহি কিবা কণ্টেণ্ট পাওঁ নেকি, কিবা স্পেচিফিক বস্তুৰ ওপৰত বনাওঁ নেকি ৰুমত বহিয়ে, কিন্তু ভাবিলোঁ নাই, নাহে মোৰ মাথাত। একদম ব্লাইণ্ড হৈ গ'ল। তেতিয়া তাৰপিছত আকৌ তাকে বহি থাকিলোঁ। তাৰপিছত কি কৰোঁ কি নকৰোঁ, মানে এতিয়াও মানে মোৰ মাথাত তেনেকুৱা একো কণ্টেণ্ট আইডিয়া অহাই নাই ক'ব গ'লে। চ' মানুহৰ ব্লগবোৰ চাবৰ কাৰণে ইমান ইজি যেন লাগে, কিন্তু ইমান ইজি নহয় বাৰু, সঁচা কথা ক'ব গ'লে। বাকী যি কি নহওক, মুখত যি আহে কৈ যাম, তেনেকুৱা ধৰণে হ'ব আৰু বাকী ক'ৰবাত ফুৰিব গ'লে তাৰ জাগা, তাৰ পৰিৱেশ, লগতে মোৰ আনফিল্টাৰ লাইফষ্টাইল আপোনালোকৰ লগত শ্বেয়াৰ কৰি লৈ যাম। জাষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰিব। কমেণ্ট কৰিব নহয়, আপোনালোকে কমেণ্ট কৰি শিকাব মোক কেনেকৈ কথা পাতিব লাগে, কেনেকৈ এডিট কৰিব লাগে। সেই হিচাপত মই শিকি আপলোড কৰি গৈ যাম।